নগাঁও বটদ্ৰৱা ঘাইপথৰ কাষত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ এগৰাকী চিকিৎসাকৰ্মী। নগাঁৱৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত আছিল এইগৰাকী 22 বছৰীয়া আকলিমা খাতুন। প্ৰাপ্ত তথ্য অনুসৰি যোৱা 23 ডিচেম্বৰত কৰ্তব্যস্থলীৰ পৰা তিনিগৰাকী ছোৱালীয়ে আকলিমা খাতুনক ফুচলাই নিয়াৰ দৃশ্য চিচি কেমেৰাত আবদ্ধ হৈ আছে। মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত ছাত্ৰী তিনিগৰাকীৰ লগত ওলাই যোৱাৰ প্ৰায় 2 ঘণ্টা সময়ৰ পিছতে ক্ষতবিক্ষত অৱস্থাত আকলিমাক ভুমুৰাগুৰিৰ পৰা উদ্ধাৰ কৰে বৰদোৱা আৰক্ষীয়ে। বৰ্তমান নগাঁও মেট্ৰ' হস্পিটেলৰ ICUত মৃত্যুৰ সৈতে যুঁজি থকা আকলিমাক সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যমতে জুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰী তিনিগৰাকীয়ে আলিটাংনিৰ জনৈক বিল্লাল খান ওৰফে বিল্লাল উদ্দিনৰ নিৰ্দেশত আকলিমাক ফুচলাই নি সোণাইঘাট চলচলীৰ এখন হোটেলত চাওমিন খুৱাইছিল আৰু তাৰ পাছতে আকলিমা খাতুন অজ্ঞান হৈ পৰে। পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষীয়ে আকলিমাক হানি হুচি পথৰ দাঁতিত পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আকলিমাৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে। ষড়যন্ত্ৰকাৰী আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পাছতো এই প্ৰতিবেদন লিখালৈকে কৰায়ত্ব কৰা নাই আছামীক। উপায়ন্তৰ হৈ আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰিছে আকলিমা খাতুনৰ আত্মীয়ই। নার্সিংয়ের বাইরে কই নার্সিংয়ের বাইরে দা কই ঘরে আছি গেডারে ন স্যারের নাম কি? হ্যাঁ বিল্লাল। আর সেরি তিনটা কেলা আছেন জান্নাতুল শাহিনা আর কেলা বা সেরি তিনটা কাল্লা ঘুরছেন আনি লয় গাড়ি তুলছেন আর সেরা কই আছেন মোহাম্মদুল কই আছেন ইয়াও কি বিল্লাল কোন গাড়ি দেখেছেন বেলা গাড়ি দেখেছেন ও আর শাহিনা আর মাম কি জান্নাতুল আনি লগে আছেন বাদে কই নাম ছিল আনি যেতে বেলা নার্সিংয়ের সামনে তো উঠছু নিতে হেরা বাদে কই নাম ছিলেন বন্ধ এই সাবিল দাদার বাড়ি ন যেতে বেলা সরগ নামছে সরগ কোন জায়গা সাবিল দাদার বাড়ি আছে সাবিল দাদার বাড়ি আছে সারা কই খারো বাদে সারা তার লগে আছে না সারা বেলা গাড়ি দেখেছে বুঝি তো কই খারো সারা খারি সারা কি দেখছিলেন হ্যাঁ সেরি তিনটা লগে আছেন হ্যাঁ বা সেরি তিনটা লগে নামি উঠছেন হ্যাঁ ও সেরি তিনটা নামি আবার দানি লগে তাই কই গেল সেরি তিনটা কোনের আছেন কোন জায়গার সেরি শাহিনার ইয়াও যেন কোন কার বাড়ি কই তারা আলিটিঙ্গনি তারা তারা ওই নামি উঠছে হ্যাঁ সেরা বাড়ি কই আলিটাঙ্গনি সেরা বাড়ির নাম কি তরুণ? আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই আহ্বান জনাওঁ নগাঁও জিলা আৰক্ষী প্ৰশাসনক, কিয়নো যোৱা 23 তাৰিখেৰ পিছবেলা আপোনাৰ আমাৰ ইয়াতে আকলিমা খাতুন বোলা ছোৱালী এজনীয়ে ডক্টৰক সহায়িকা পদত চাকৰি কৰি আছিলে, আমাৰ মেট্ৰ' হস্পিটেলৰ কৰ্মৰত আছিল, কিন্তু বৰ্তমান তেখেতৰ মৰু অৱস্থাত ICUত এডমিট হৈ আছে। কিন্তু আমি বটদ্ৰৱা থানাতো এজাহাৰ দাখিল কৰাৰ কাৰণে গৈছিলোঁ, তাতো কোনো আমাৰ পুলিচে গুৰুত্ব দিয়া নাই। তাৰপিছত আমি যোন থানাতেই যাওঁ আৰক্ষী প্ৰশাসনৰ ওচৰত, তেখেতসকলে কয় কি যেন ইয়াত এজাহাৰ দাখিল দিয়াৰ হেৰি নহয়, আপোনালোকে গৈ পেলাই লাষ্টত উপায় নাপায় আজি 10টা 10:30 মান বজাত আমি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু তাতে আমি এটা কথাই উল্লেখ কৰিব খুজিছোঁ যেন এজনী ছোৱালী আপোনাৰ অন ডিউটিৰ পৰা গুচি যোৱাৰ পিছত তাতে অচিনাক্ত যি দুৰ্বৃত্তই আমাৰ এতিয়া চিনাকি হৈছে, আমি এজাহাৰত নাম উল্লেখ কৰিছোঁ, কিন্তু আপোনালোকৰ আগত প্ৰকাশ কৰা নাই। কিন্তু পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। সামগ্ৰিকভাৱে অতি কম সময়ৰ ভিতৰতে এই কালপিট যি এনেকুৱা ঘটনা ঘটিছে আৰু তেনেকুৱা ছোৱালী এজনীক মাৰি
আপোনাৰ মৰু মৰু অৱস্থাত পুলিচে উদ্ধাৰ কৰিছিলে বটদ্ৰৱা থানায়। সেই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছোঁ, কিন্তু আমাৰ পুলিচ প্ৰশাসনলৈ এটা কথাই আমি দাবী উত্থাপন কৰিছোঁ, কিয়নো তেখেতসকলে খালি কয় যেন আমাৰ সম্পূৰ্ণৰূপে নগাঁৱত ইমান সোপা আপোনাৰ অপৰাধজনিত কাৰ্যকলাপ চলি আছে, কিন্তু আজিৰ তাৰিখলৈকে পুলিচৰ কাণ সাৰ নাই। গতিকে পুলিচক এই সংবাদ মাধ্যমে ধিক্কাৰ জনাইছোঁ, কিন্তু পুলিচৰ সততা আছেনে নাই নিজৰ ছোৱালীৰ নিচিনা ভাবি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু যি কালপিত ইয়াত জড়িত হৈ আছে, কিয়নো হস্পিটেলৰ ইণ্ডোৰত সোমাই আহি ছোৱালীজনীক ফুচুলাই নি নিচাসক্ত বস্তু খুৱাই আধা ৰাস্তাত মৰু মৰু অৱস্থাত নি পেলাই সেই ছোৱালীজনীৰ আপোনাৰ সম্পৰ্কীয়ৰ মাটিত নি পেলাই থৈ গৈছে। গতিকে তাকে আমি গভীৰভাৱে আমি ইয়াত দুখ পাইছোঁ, আৰু ছোৱালীজনীক যাতে ন্যায় পায় আৰু আমি যাতে অভিভাৱকক এটা কথাই আশ্বাস্ত কৰিব পাৰে, মৰু মৰু অৱস্থাত ছোৱালীজনী আছে, উপযুক্ত কালপিতসকলক ধৰি 2 দিনৰ ভিতৰতে পুলিচ প্ৰশাসনে ধৰি পেলাই ইয়াত সমূলে সমাধান কৰিব লাগে। নহ'লে আমাৰ গাইপথ তথা আমি যিকোনো ধৰণৰ আপোনাৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে ইয়াৰ লৈ পেলাই প্ৰশাসন জগৰীয়া হ'ব। ছোৱালীটো আকলিমা যে ছোৱালীটো, এইটো মোৰ ভণ্টি হয়। যেদিনাখন এক্সিডেণ্টটো হৈছে ইয়াত, মই আগতে এক্সিডেণ্ট বুলি শুনিছোঁ, পাছত হস্পিটেলত আহিছোঁ, আহি পেলাই চাইছোঁ এক্সিডেণ্ট নহয়, তো চোকা ওচৰে কোনোবা আঘাত কৰিছে। পাছত পিছদিনাখন ইয়াত বৰদা থানাত গৈছোঁ, গৈ পেলাই এজাহাৰ দিছোঁ। সিহঁতে আহি পেলাই ষ্টেটমেণ্ট ল'লে, গৈ পিনে আকৌ আমাক যাব দিছে। তাত গৈ পেলাই সুধিছোঁ এতিয়া আসামী ধৰিবলৈ, সিহঁতে আকৌ উল্টাকৈ কৈছে এইটো আমাৰ থানা নহয়, এইটো হেৰিত যাব লাগিব, নগাঁও যাব লাগিব, এইটো আমাৰ কেছ নহয়, এনেকুৱা কৈছে। নগৰৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্লোবেল এনি 24/7।